हेलो एवरीवन আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ জনাইছো স্বাগত এয়া আমি আজি ওলাইছো প্ৰগ্ৰামলে বুলি যেহেতু আমাৰ কমিউনিটি ডিউটি হৈ আছে হেকাৰণে আমি স্কুল হেল্থ প্ৰগ্ৰাম অৰ্গানাইজ কৰিছো তালে বুলি ৰাতিপুৱা ওলাইছো কি হয় আপোনালোকক এয়া আন্টি হতি দেখাই দিছো কি হয় আপোনালোকক দেখাই যাম ভিডিঅ'টো হেকৰলৈকে চাই যাব কলেজ যাম এতিয়া ফাৰ্ষ্টে তাৰ পাছত যাব লাগিব এফালে নিজ গোবৰ্ধন বুলি এখন গাঁৱত আমি প্ৰগ্ৰামটো অৰ্গানাইজ কৰিছো সো বলক আৰু এয়া আমাৰ বেনাৰ আৰু আমি ৰেডি হৈ গৈছো যাবলে স্কুল হেল্থ প্রোগ্রাম অর্গানাইজ করতে তো থিং স্যার খাবার দিবেন আমাক বাছৰ জৰিয়তে লৈ যোৱা হৈছিল গোবৰ্ধন লোৱাৰ প্ৰাইমাৰী স্কুললৈ তাত আমি ক্লাছৰুম এটা বাছনি কৰি পানে ধুনীয়াকৈ সকলোবিলাক এৰেঞ্জমেণ্ট সম্পূৰ্ণ কৰিলোঁ যিহেতু হেল্থ এছেছমেণ্ট প্ৰগ্ৰামটো অৰ্গেনাইজ কৰা হ'ব এই ৰুমটোতে তাৰপাছত এটা ক্লাছক আমি ধুনীয়াকৈ লাইন পাতি পানে আহিবলৈ দিলোঁ পঞ্জীয়নকৰণৰ পৰা আৰম্ভ কৰি সকলোখিনি কাম ইয়াতে সমাপ্ত হ'ল আপোনালোকে ভিডিঅ'টো চালে গম পাব কেনেকুৱা ধৰণৰ এছেছমেণ্টখিনি আমি কৰিছিলোঁ এটা ষ্টেচন ৱাইজত সকলোবিলাক কাম ধুনীয়াকৈ ষ্টুডেণ্টসকলৰ দ্বাৰা পৰিপাটিকৈ কৰি যোৱা হৈছিল স্বাগতম জনাইছো সুস্বাস্থ্য শিক্ষা আৰু সফল জীৱনৰ ভিত্তি আজি আমাৰ ভাষণৰ স্বাগতম ভাষণটি দিবলৈ বুলি মই মোৰ সহপাঠী জেবিনা জেছমিনক আমন্ত্ৰণ জনাইছো বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল হেল্থ প্ৰগ্ৰামটোৰ ওপৰত ভিত্তি কৰি বহুতকেইটা হেল্থ এডুকেশ্যনো আমি ষ্টুডেণ্টখিনিক প্ৰভাইড কৰিছিলোঁ লগতে আমাৰ মৰমৰ জুবিনদালৈ একাজলি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ
মা মই আহিলো স্কুলৰ পৰা মা মোৰ পেটটো অলপমান বিষাই আছিলে স্কুলত চাগে কিবা খাই আহিছ এতিয়া আকৌ খেলিবলৈ যাবলৈ ঠাণ্ডা নামাৰিবি শুই থাক হ'ব দে বাইদেউ ক'ত যাই আছে বাইদেউ আমাৰ ছোৱালীজনী কালি ৰাতিৰ পৰা খুব পেটৰ বিষ আৰু বমি হৈ আছে ডক্টৰ ছাৰ আছেনে ছাৰ আছে চব কৰক আজিতো ৰাতি 3 দিন ধৰি আকৌ খোৱা লোৱা কৰা নাই নিৰ্মালী বাইদেউ চোন কি হ'ল ৰিম্পিৰ কিবা হৈছে নেকি Gangnam Style. সকলোবিলাক প্ৰগ্ৰেম নিয়াৰিকৈ হৈ যোৱাৰ পিছত আমি স্কুলৰ ষ্টাফ আমাৰ ছাৰ বাইদেউৰ লগতে বাচ্চাখিনিৰ কাৰণে কিবা এটা ৰিফ্ৰেছমেণ্টৰ যা-যোগাৰ চলাইছিলোঁ তাকে দি থকা হৈছে লগতে প্ৰগ্ৰেম পিছে সমাপ্ত একেবাৰে হৈ যোৱা নাই হেল্থকবিলাক দি থকা হৈছে আমাৰ ষ্টুডেণ্টৰ দ্বাৰা আৰু মানে চকেটা ভাল চাবালা তো মেলেৰিয়া হলে তোমালোকে কেনেদৰে মেলেৰিয়া হবে গম পোৱা নেকি তোমালোকে মেলেৰিয়া এটা ফিমেল এনাফিলিস মস্কিটো এটা মহ আছে সেই মহটো যেতিয়া তোমালোকক কামুৰে এই মহটো কামুৰিলে অনুষ্ঠানটোৰ শেষত ছাৰজনেও কিবা এষাৰ ক'লে ভাল লাগিলে বোলে আমাৰ প্ৰগ্ৰেমটো পিছে খুব ভাল লাগিলে অনুষ্ঠানটি কৰি পানে আমিও বহুতখিনি জ্ঞান অৰ্জন কৰিলোঁ আৰু বাচ্চাখিনিকো যিমান পাৰোঁ অকণমান হ'লেও জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ দাদা তোমালোক কেতিয়া আহিব সুধি আছে কালি আহিম